প্ৰভু যীশুৰ গৌৰৱ হওক। পুনৰ মই ঈশ্বৰ ধন্যবাদ দিছোঁ, কিয়নো পুনৰ আজি ঈশ্বৰে মোক সুন্দৰ সুবিধা আজি দিয়াৰ বাবে যে আপোনালোকলৈ আজি পুনৰ ঈশ্বৰৰ কেইটিমান পদ আপোনালোকক লাভলৈ বিচাৰিছোঁ। আমি দেখা পাওঁ পুৰণি নিয়মত যে ঈশ্বৰে তেওঁ বিভিন্ন নামেৰে তেওঁ মানুহবিলাকক প্ৰকাশ কৰিছিল আৰু তেওঁ বিভিন্ন নামেৰে তেওঁ প্ৰখ্যাত আছিলে। আৰু সেই নামবিলাক তেওঁ বিভিন্ন সময়ত বিভিন্ন নামেৰে তেওঁ মানুহবিলাকক দেখা দিছিলে আৰু এই নামেৰে তেওঁ মানুহবিলাকক তেওঁ যিটো তেওঁৰ কৰ্মৰ দ্বাৰাই মানুহবিলাকক সেই জেগাত সেই নামেৰে তেওঁ নিজকে তেওঁ চিনাক্ত কৰিছিল। আৰু তাৰে কেইটামান নাম আজি আপোনালোকৰ আগলৈ আগবঢ়াব বিচাৰিছোঁ। আৰু এইবিলাক নামৰ জৰিয়তে এইটো প্ৰকাশ পাইছে যে ঈশ্বৰে মানুহ জাতিৰ বাবে তেওঁ কি কি কৰিব পাৰে তাক তেওঁ লৈ পিনে নিজৰ নামবিলাক বহুত ধৰণৰ বিভিন্ন জেগাত বিভিন্ন ঠাইত সেই নামেৰে তেওঁ প্ৰখ্যাত হৈছিল। আৰু তাৰে আজি আমি কেইটামান নাম আমি চাবলৈ যাম। আৰু সেই প্ৰথম আমি চাবলৈ যাম আজি যে আমি প্ৰথমতে চাবলৈ যাম আমি আদি পুস্তকৰ 22 নম্বৰ অধ্যায় 14 নম্বৰ পদ আদি পুস্তকৰ 22 নম্বৰ অধ্যায় 14 নম্বৰ পদ আমি চাম। প্ৰথম নামটো কি আছে? আৰু অব্ৰাহামে সেই ঠাইৰ নাম জিহুৱা জিৰি, তাৰমানে জিহুৱাই যোগাব সেই নাম ৰাখিলে। এইকাৰণে আজিলৈকে লোকে কয় বোলে জিহুৱাৰ পৰ্বতটোত যোগোৱা হয়। আমি দেখা পাওঁ এই নামটোৰ অৰ্থ হ'ল যে ঈশ্বৰে আমাৰ যিজন ঈশ্বৰক আমি বিশ্বাস কৰোঁ তেওঁ আমাৰ যোগান ধৰা ঈশ্বৰ, তেওঁ আমাৰ যোগান ধৰিব পাৰে। যেনেকৈ আমি দেখা পাওঁ এই যিটো পদটো পঢ়িলোঁ আৰু ইয়াতে কৈছে যে জিহুৱাই যোগাব, ঈশ্বৰে যোগান ধৰিব। আজি মানুহৰ জীৱনত আমাৰ কি কি প্ৰয়োজন আছে এনেই আমি জানো। আমি পৃথিৱীত জীয়াই থাকিবলৈ আমাৰ বহুত বস্তুৰ প্ৰয়োজন আছে। আৰু অৱশ্যে আমি এটা কথা জানো যে যদি আমি পৃথিৱীত জীয়াই আছোঁ এদিনাখন এই পৃথিৱীখন এৰি যাবও লাগিব। আৰু খোৱা বোৱাই আচল বস্তু নহয় আৰু পৃথিৱীত থকাটোৱে আচল বস্তু নহয়, কিন্তু আমি মাত্ৰ তীৰ্থ ৰাস্তাৰ এনেকৈ আমি যাত্ৰা কৰি গৈ আছোঁ আৰু এদিনাখন আমাৰ যাত্ৰা। কিন্তু এই থকা কালত ঈশ্বৰে আমাক কিছুমান বস্তু দেখুৱাইছে, যি বস্তুৰ দ্বাৰা আমাৰ যিবিলাক প্ৰয়োজন সেই প্ৰয়োজনৰ বস্তুৰ অৰ্থে তেওঁ নিজৰ নামবিলাক তেওঁ বিভিন্ন সময়ত বিভিন্ন ধৰণে প্ৰকাশ কৰিছে। প্ৰথম দেখা পালে জিহুৱা জিৰি, তাৰমানে তেওঁ আমাৰ যোগান ধৰিব। আজি কি যোগান ধৰিব পাৰে? আমাৰ জীৱনত জীয়াই থাকিবলৈ খাদ্যৰ প্ৰয়োজন আছে, পিন্ধন উৰণ কাপোৰ কানি ইত্যাদিৰ প্ৰয়োজন আছে, আমাৰ টকাৰ প্ৰয়োজন আছে। আৰু এইবিলাক ঈশ্বৰে যোগান ধৰি বুলি তেওঁ নিজৰ বাক্যৰ যোগেদি, তেওঁৰ নামটো অৰ্থ হ'ল জিহুৱা জিৰি, মানে হ'ল তেওঁ যোগান ধৰিব। আৰু এইটো আমাৰ জীৱনত বহুত প্ৰয়োজন। আজি আমাৰ জীৱনত যি যি প্ৰয়োজনবিলাক আছে সেই প্ৰয়োজনবিলাক অনুসাৰে তেওঁ আমি দেখা তেওঁৰ নামবিলাক তেওঁ প্ৰকাশ কৰিছে। আমাৰ জীৱনত খাদ্যৰ প্ৰয়োজন আছে, থকা মেলাৰ প্ৰয়োজন আছে, কাপোৰ কানি পিন্ধাৰ প্ৰয়োজন আছে আৰু ইত্যাদি ধৰণে তেওঁ এইটো যোগান তেওঁ দেখুৱাইছে যে তেওঁ আমাৰ যোগান ধৰিব পাৰে। আজি মই সংক্ষেপত কথাবিলাক কৈ যাওঁ। আৰু দ্বিতীয়তে হ'ল আৰু এটা নাম, আৰু সেইটো আমি দেখা পাম যদি বিচাৰকৰ্তাৰ আমি পঢ়িবলৈ যাওঁ 6 নম্বৰ অধ্যায়, বিচাৰকৰ্তাৰ 6 নম্বৰ অধ্যায় 24 নম্বৰ পদ। ইয়াতে তেওঁ কি প্ৰকাশ দিছিলে গিদিয়নক? সেই বেলেগ এটা নামেৰে প্ৰকাশ দিছিলে আৰু সেই নামটো হ'ল আমি পঢ়ি চাম এতিয়া। আৰু তাৰপাছত গিদিয়নে সেই ঠাইতে জিহুৱাৰ অৰ্থে এটা যজ্ঞবেদী নিৰ্মাণ কৰি তাৰ নাম জিহুৱা চালুম, আৰু যি ব্ৰেকেটত লেখা আছে জিহুৱাৰ শান্তি ৰাখিলে। আৰু সেই অভিয়াজীবিলাকৰ অপৰাধ আজিলৈকে আছে। আৰু আমি দেখা পাওঁ ইয়াতে তেওঁ কি নামেৰে প্ৰখ্যাত হ'ল, কি নামেৰে মানুহক তেওঁ প্ৰকাশ কৰিলে যে জিহুৱা চালুম, তাৰমানে জিহুৱাই শান্তি। আজি মানুহৰ জীৱনত আমাৰ শান্তিৰ প্ৰয়োজন আছে। মানুহ আমি পৃথিৱীত জীয়াই থাকিবলৈ যদি শান্তি নাথাকে আমি কেতিয়াও জীয়াই থাকিব নোৱাৰে। শান্তি এটা ডাঙৰ বস্তু হয়, যিটো শান্তি ঈশ্বৰে দিব বুলি কৈছে, মানুহে দিব নোৱাৰে। যীশুখ্ৰীষ্টই কৈছে মই যিটো শান্তি তোমালোকক দিম সেইটো জগতে সেইটো শান্তি দিব নোৱাৰে। আৰু সেই শান্তি আমাৰ জীৱনত প্ৰয়োজন আছে। আমি যিমানে চেষ্টা কৰোঁ শান্তি লাভ কৰিবলৈ, ঈশ্বৰৰ বিনা আমি কেতিয়াও সেই শান্তি আমি পাব নোৱাৰিম। আৰু সেই গতিকে ইয়াত লেখা আছে যে যীশুৱে আৰু এটা পদ পঢ়ি দিছোঁ, যীশুৱে 26 নম্বৰ 3 নম্বৰ পদটোত ইয়াত লেখা আছে, যাৰ মনে তোমাক নিৰ্ভৰ কৰে তুমি তাক সম্পূৰ্ণ শান্তি ৰাখিবা, কিয়নো সি তোমাক ভৰসা কৰিছে। আজি এই শান্তি বোলা বস্তু, সম্পূৰ্ণ শান্তি, কি বস্তু? সম্পূৰ্ণ শান্তি য'ত নেকি কোনো চিন্তা নাই, য'ত নেকি কোনো ভয় নাই,
য'ত নেকি কোনো নিৰাশা নাই এনেধৰণৰ শান্তি ঈশ্বৰ আমাক দিম বুলি কৈছে আৰু সেইকাৰণে ইয়াতে আমি দেখা পাওঁ তেওঁৰ নামটো জিহুৱা চালোম তাৰমানে জিহুৱা শান্তি বুলি প্ৰকাশ কৰিছে আজি মানুহৰ জীৱনত শান্তিৰ প্ৰয়োজন আছে মানুহৰ জীৱনত খাদ্যৰ প্ৰয়োজন আছে সেইকাৰণে ঈশ্বৰ যে তেওঁ কোন হয় তেওঁ কি কৰিব পাৰে সেই বিষয়ে তেওঁৰ নামবিলাক বিভিন্ন সময়ত বিভিন্ন ধৰণে তেওঁ কি কৰিছিলে তেওঁ মানে প্ৰকাশ কৰি কৈছিলে আৰু তৃতীয়তে আমি চাম জেৰেমিয়া 23 নম্বৰ অধ্যায় 6 নম্বৰ পদটো ইয়াতে এটা বেলেগ নামেৰে তেওঁ পুনৰাই ইয়াতে আমি দেখা পাইছোঁ তেওঁ প্ৰকাশ দিছিলে আৰু পৰীক্ষাত হৈছিলে এইটো হ'ল 23 নম্বৰ অধ্যায় 6 নম্বৰ পদটো ইয়াতে কৈছে তেওঁৰ কালত জিহুৱাই পৰিত্ৰাণ পাব ইজৰাইলে নিৰাপদে বাস কৰিব আৰু জিহুৱাই আমাৰ ধাৰ্মিকতা এই নামেৰে তেওঁ প্ৰখ্যাত হ'ব তাৰমানে কি জিহুৱা চিটকেনো তাৰমানে কি তেওঁ ধাৰ্মিকতা জিহুৱাই আমাৰ ধাৰ্মিকতা এই নামেৰে প্ৰখ্যাত হ'ব আজি আমাৰ জিহুৱা ধাৰ্মিকতা নামে কি তেওঁ ন্যায় দেৱতা ঈশ্বৰ তেওঁত আমি ন্যায় পাম আজি গোটেই পৃথিৱীত আমি দেখা অন্যায় পৰিপূৰ্ণ হৈছে বহুত জেগাত আৰু বহু ধৰণৰ মানুহবিলাকে ন্যায় বোলা বস্তুটো পোৱা নাই কিন্তু আমি যিজন আমাৰ ঈশ্বৰ আছে তেওঁ ন্যায় দিব পৰা ঈশ্বৰ আমি যদি তেওঁক সেৱা কৰি গৈ থাকোঁ আমাৰ সৰল মনেৰে আমি সেৱা আৰু তেওঁক আমি যেতিয়া আৰাধনা কৰি গৈ থাকিম আমি ন্যায় পাম আৰু সেই গতিকে মই আৰু এটা পদ পঢ়ি দিবলৈ বিচাৰিছোঁ আৰু সেইটো হ'ল যে কি ইয়াত লেখা আছে হিতোপদেশৰ 23 নম্বৰ অধ্যায় 17-18 লেখা আছে তোমাৰ মনে পাপীবোৰক ঈৰ্ষা নকৰক আমাক কৈছে পাপীবোৰক ঈৰ্ষা মানে তেওঁলোকে যেতিয়া আগবাঢ়ি যায় তেওঁলোকে উন্নতি কৰে আমাৰ মনটোত মানে কি তেওঁলোকক হিংসা কৰিবলৈ কোৱা কিন্তু আমাক কি কৰিবলৈ কৈছে কিন্তু তুমি ওৰে দিনটো জিহুৱাৰ ভয়ত থাকা আমি জিহুৱা ভয় কৰি চলিব লাগিব বুলি কৈছে আৰু কি কৈছে ভয় কৰি চলা থাকা কিয়নো অৱশ্যে 18 নম্বৰ অৱশ্যে পুৰস্কাৰ আছে তোমাৰ আশা ছেদ কৰা নহ'ব তাৰমানে আমাক ন্যায় বোলা বস্তু আমি পাম ন্যায় যিটো ন্যায় আমাক মানুহে দিব নোৱাৰে জগতে দিব নোৱাৰে ঈশ্বৰ দিব কাৰণ ঈশ্বৰ হ'ল তেওঁৰ ন্যায় নিবাসী তেওঁৰ য'ত নেকি তেওঁৰ আৱাস আছে য'ত নেকি তেওঁৰ স্থান আছে সেইটো তাতে ন্যায়ৰে পৰিপূৰ্ণ স্থান আৰু সেই গতিকে ন্যায় পাব সেইকাৰণে তেওঁৰ নামটো আজি আমি দেখা পাইছোঁ ইয়াতে জিহুৱা কি বুলি কৈছে চিটকেনো হিব্ৰু ভাষাত তাৰমানে জিহুৱাই আমাৰ ধাৰ্মিকতা আমাক তেওঁ ধাৰ্মিকভাৱে তেওঁ আমাক চলাব পাৰিব ন্যায় বোলা বস্তু আমাক দিবলৈ পাৰিব সেইকাৰণে আমি দেখা পাওঁ আমাৰ জীৱনত যেতিয়া আগবাঢ়ি যাম তেতিয়া আমি মনত লাগে এনেকুৱা লাগে যে আমি ন্যায় পোৱা নাই আমাক কোনো চোৱা নাই আমি বহু ধৰণৰ দুখত আছোঁ আমি যিবিলাক কাম কৰি গৈছোঁ সেইবিলাক কোনো আমাক মানে প্ৰশংসা ইত্যাদি আমাক দিয়া নাই বা এটা আমি কিছুমান চিন্তা কৰোঁ সেইটো নহয় ঈশ্বৰ নহ'লে চিন্তা কৰিব নালাগে মই ন্যায় দিম ন ঈশ্বৰে আমাক ন্যায় দিব আপোনাৰ ক'ৰবাত অন্যায় হৈছে আমি ঠিকমতে চলি গৈ আছে আপুনি ন্যায় পাব আৰু সেইকাৰণে তেওঁৰ নামটো ইয়াতে জিহুৱা মানে কি কৈছে চিটকেনো তাৰমানে তেওঁৰ ধাৰ্মিকতা ঈশ্বৰ আৰু এটা নাম চাম এতিয়া আমি আৰু সেইটো হ'ল যে কি আমি যদি চাবলৈ যাওঁ জিহিস্কেলৰ 48 নম্বৰ অধ্যায় জিহিস্কেলৰ 48 নম্বৰ অধ্যায় আৰু এটা নামৰ এটা প্ৰখ্যাত আছিল তাতে আৰু সেইটো হ'ল যে জিহিস্কেলৰ 48 নম্বৰ অধ্যায় 35 নম্বৰ পদটো পঢ়ি ইয়াত লেখা আছে চাৰিওফালে 18,000 হাত হ'ব আৰু সেই দিনৰ পৰা নগৰখন জিহুৱা তাত আছে এই নামেৰে প্ৰখ্যাত হ'ব বুলি কৈছে আৰু হিব্ৰু ভাষাত কৈছে জিহুৱা চামা তাৰমানে কি জিহুৱা তাত আছে আমি তেওঁক পাব পাৰিম জিহুৱা আমাৰ ওচৰত আছে আজি আমাৰ জীৱনৰ যাত্ৰাত আমি জানো যে আমি অকলে কেতিয়াও আগবাঢ়ি যাব নোৱাৰোঁ আমাৰ বহুতো ধৰণৰ আমাৰ শক্তি লাগে ঈশ্বৰ আৰু কোনো যদি লগত নাথাকে আমি অকলশৰীয়াকৈ আগবাঢ়ি যাব নোৱাৰি জীৱনৰ যাত্ৰা কিন্তু ঈশ্বৰে ইয়াতে কৈছে যে নহয় মই তোমাৰ লগত আছোঁ সেইদিনৰ পৰাই জিহুৱা তাত আছে তাৰমানে ঈশ্বৰ আমাৰ লগত আছে আজি যীশুখ্ৰীষ্টৰ জন্ম হোৱাৰ আগজাননীৰ সময়ত আমি কি পাইছিলোঁ যে তেওঁৰ নামটো ইমানুৱেল দিয়া আছিলে ইমানুৱেল তাৰমানে কি ঈশ্বৰ আমাৰ লগত আছে আমাৰ লগত যদি ঈশ্বৰ নাথাকে যীশুখ্ৰীষ্ট যদি আমাৰ লগত জীৱনত নাথাকে তেতিয়াহ'লে আমাৰ জীৱনত অকলে আমি যাত্ৰা কৰাটো বহুত মুস্কিল হৈ যাব বহুত ধৰণৰ আমি বিপদৰ সন্মুখীন হ'ব পাৰিম কিন্তু ঈশ্বৰৰ লগত আগবাঢ়ি গ'লে আমি আগবাঢ়ি গৈ থাকিম আৰু শেষলৈকে আমাক লৈ যাবলৈ পাৰিব এইটো আমাৰ আশা আছে সেইকাৰণে কথা কৈছে যে জিহুৱা চামা বুলি তেওঁৰ নামেৰে প্ৰখ্যাত আছে আকৌ যদি আমি যদি পদ চাবলৈ যাওঁ এতিয়া আৰু সেইটো হ'ল যে কি ইয়াত লেখা আছে আৰু সেইটো হ'ল আমি যাত্ৰা পুস্তকৰ 17 নম্বৰ অধ্যায়
15 নম্বৰ পদটো পঢ়িম যাত্ৰা পুস্তকৰ 17 নম্বৰ অধ্যায় 15 নম্বৰ পদ আৰু এটা নামৰ এটা পৰীক্ষা হৈছিলে আৰু সেই নামটো হ'ল তেতিয়া মচি এটা যজ্ঞবেদী নিৰ্মাণ কৰি তাৰ নাম জিহুৱা নিচি তাৰমানে জিহুৱাৰ মোৰ ধবজা ৰাখিলে আৰু তেওঁ ক'লে জিহুৱাই শপত ঠালে পুৰুষানুক্ৰমে তোমালোকে সেই সৈতে জিহুৱাৰ যুঁজ হ'ব বুলি কি বুজাইছে জিহুৱা নিচি তাৰমানে জিহুৱা মোৰ ধবজা তাৰমানে জিহুৱাৰ মোৰ পতাকা আজি পতাকা যেতিয়া আমি কওঁ তাৰমানে কি বুজাইছে এতিয়া আমি পতাকা উত্তোলন কৰোঁ তাৰমানে আমি এখন দেশৰ নাগৰিক হওঁ আৰু এই দেশখন আমাৰ স্বাধীন দেশ হয় আৰু কোনোৱে ইয়াক মানে লৈ যাব নোৱাৰে কিন্তু যদি আমি যদি ক'ৰবাত গৈ পিনে কোনোবা এখন দেশত গৈ পিনে যদি আমি যেতিয়া জয়ী হোৱাৰ লগে লগে সেই ঠাইত যদি আমি কি কৰে মানুহবিলাকে প্ৰথম দেখি পতাকা উত্তোলন কৰে নিজৰ দেশত এইখন জেগা আজিৰ পৰা আমাৰ এতিয়া ভাৰতবৰ্ষৰ চাৰিওফালে আমি দেখা পাওঁ যিবিলাক জেগাৰ ভাৰতবৰ্ষৰ ভিতৰত আছে তাত ভাৰতবৰ্ষৰ পতাকাবিলাক আছে তাৰমানে কি ঈশ্বৰে আমাক মানে এইটোৱে কৈছে যে এইটো অৰ্থতে এইটোৱে বুজাইছে আমি জীৱনৰ যাত্ৰাত আমি কেতিয়াও মানে আমি হাৰ মানিব নালাগে আমি সদায় জয়যুক্ত হৈ গৈ থাকিম বুলি কৈছে ৰোমিঅ'ৰ 8 নম্বৰ অধ্যায় 37 নম্বৰ পদত কৈছে আমি যদি পঢ়িছোঁ এটা পদ ৰোমিঅ' নতুন নিয়মৰ ৰোমিঅ' 8 নম্বৰ অধ্যায় 37 নম্বৰ পদত কৈছে তথাপি আমাক প্ৰেম কৰা জনাৰ দ্বাৰাই এই সকলো কথাত আমি জয়তকৈ জয়যুক্ত আমাক জয়যুক্ত কৈছে আজি আমাৰ জীৱনৰ যাত্ৰাত আমি জয়যুক্ত হৈ গৈ থাকিবলৈ পাৰিম আৰু যাতে আমি যদি পঢ়িবলৈ যাওঁ এতিয়া যদি হিব্ৰুৰ এটা কথা লেখা আছে আমি জীৱনত আমাক ভয় কৰিবলৈ কোৱা নাই কিন্তু ঈশ্বৰক ভয় কৰি চলিবলৈ কৈছে আৰু ঈশ্বৰক ভয় কৰি চলিলে আমি সদায় আগবাঢ়ি গৈ থাকিব পাৰিম সেইকাৰণে এটা পদত লিখিছে ইব্ৰীত 13 নম্বৰ 6 নম্বৰ পদত কৈছে ইয়াতে কি কৈছে এতেকে আমি হাঁহেৰে ক'ব পাৰোঁ যে প্ৰভু মোক সহায় কৰা মই ভয় নকৰিম মানুহে কি কৰিব পাৰে আজি আমাৰ জীৱনত সাহসৰ প্ৰয়োজন আছে আৰু এই সাহস আমি ক'ৰ পৰা পাম এই সাহস আমি একমাত্ৰ যীশুখ্ৰীষ্টৰ পৰা মই কাকো ভয় নকৰোঁ তেওঁ মোৰ সহায় কৰ্তা মই ভয় নকৰোঁ মানুহে মই কি কৰিব পাৰে বুলি কৈছে আৰু সেই গতিকে আজি যিবিলাক নাম আজি আমি অলপতে পঢ়িলোঁ প্ৰথম যিটো কৈছিলোঁ এই জিহুৱা জিৰি তাৰমানে তেওঁ আমাৰ সকলো বস্তুৰ যোগান ধৰিব তাৰপিছত জিহুৱা চালুম তেওঁ শান্তিৰ ৰজা আমাৰ শান্তিৰ দুটা ঈশ্বৰ হয় তেওঁ তাৰপিছত জিহুৱা চিটকেনো তাৰমানে ন্যায় দেউতা তেওঁ ঈশ্বৰ হয় আৰু জিহুৱা চামা তেওঁ আমাৰ লগত থকা ঈশ্বৰ হয় আৰু নিহুৱা নিচি তাৰমানে আমাক সাহস প্ৰদান কৰা ঈশ্বৰ হয় তেওঁ মানে আমাক সাহস দিব আমাক মানে আমি জয়যুক্ত হ'ব পাৰিম জীৱনৰ যাত্ৰাত আজি এই জীৱনৰ যাত্ৰাত ইমান সহজ যাত্ৰা নহয় আমাৰ জীৱনৰ যাত্ৰাত ঈশ্বৰৰ বহুত সহায় লাগে বহুত ধৰণৰ বাধা বিঘিনিৰ মাজেৰে আমি যাব লাগে বহুত ধৰণৰ তাৰণা বহুত ধৰণৰ সমস্যাৰ মাজেৰে আমি জীৱনত যাব লাগে কাৰণ এই সমস্যাবিলাকৰ এই পৃথিৱীত থাকোঁতে এই সমস্যাবিলাক থাকিব কিন্তু ঈশ্বৰৰ পৰা আমাৰ সহায় লাগিব আৰু সেই গতিকে এই যিবিলাক নাম আজি পঢ়ি দিলোঁ ইয়াৰ যোগেদি ঈশ্বৰে আমাক চলাই নিব পাৰিব আৰু ঈশ্বৰৰ কামৰ কাৰণে আমি আগবাঢ়ি গৈ থাকিব পাৰিম আৰু সেই গতিকে আমাৰ এটা জীৱনৰ এটা প্ৰয়োজন আমাৰ জীৱনৰ পৰা এটা প্ৰয়োজন ঈশ্বৰে বিচাৰিছে আৰু সেইকাৰণে যদি মই কেইটামান পদ পঢ়িবলৈ বিচাৰিছোঁ শেষ কৰাৰ পূৰ্বে প্ৰথমতে পঢ়িম নাহুমৰ 1 নম্বৰ অধ্যায় 7 নম্বৰ পদত কৈছে ইয়াতে যে জিহুৱা মংগলময় সংকটৰ দিনা তেওঁৰ দৃঢ় স্বৰূপ তাৰমানে আমি সংকটৰ সময়ত তেওঁৰ পৰা সহায় পাব পাৰোঁ তেওঁ সদায় তেওঁ কি কৰিছে তেওঁ আমাক সহায় কৰে তেওঁ আমাক মংগলৰ কাৰণে চিন্তা কৰে বুলি কৈছে আৰু তেওঁত আশ্ৰয় লোৱাবিলাকক জানে তাৰমানে কি হৈছে তেওঁ যিবিলাকে তেওঁৰ ওপৰত ভৰসা আশ্ৰয় লোৱা মানে এইটো বুজাইছে যিবিলাকে তেওঁক ভৰসা কৰে যিবিলাকে তেওঁক বিশ্বাস কৰে সেইবিলাক চিনি পায় বুলি কৈছে আজি আমাৰ জীৱনটো চাব লাগিব আজি আমি ঈশ্বৰ যীশুখ্ৰীষ্টৰ নামেৰে আমি নিজৰ জীৱনটো চলাই গৈ আছোঁ আমি নিজকে বিশ্বাসী বুলি কৈ পিনে আগবাঢ়ি গৈ আছোঁ কিন্তু প্ৰকৃততে আমি ঈশ্বৰ বিশ্বাস কৰিব পাৰিছোঁনে কিবা সমস্যাৰ মাজত টান সময়ত আমি তেওঁক বিশ্বাস কৰিব পাৰিছোঁনে ঈশ্বৰে কৈছে যে কি যে তেওঁ যিবিলাকে তেওঁক বিশ্বাস কৰে তাক চিনি পায় বুলি কৈছে তাৰমানে এইটো কৈছে তেওঁত আশ্ৰয় লোকবিলাকো জানে যিবিলাক তেওঁ বিশ্বাস কৰে তেওঁ জানে বুলি কৈছে তেওঁ চিনি পায় আজি আপোনাৰ হৃদয়খন চালে ঈশ্বৰে গম পাব আপুনি সঁচাকৈ তেওঁক বিশ্বাস কৰিছেনে আপোনাৰ সমস্যা যিবিলাক হৈছে ঈশ্বৰ বিশ্বাস কৰিব পাৰিছেনে তেওঁ আপোনাক উদ্ধাৰ কৰিব পাৰে আপোনাক চলাই নিব পাৰে আৰু সেইটো আমাৰ জীৱনত বহুত প্ৰয়োজন আমি সম্পূৰ্ণৰূপে তেওঁক বিশ্বাস কৰি চলিব লাগে আৰু আমি দেখা পাইছোঁ যে ঈশ্বৰে যদি আমাৰ জীৱনটো নচলায় আমি কেতিয়াও আমি আগবাঢ়িব নোৱাৰোঁ আমি দেখা পাওঁ মিকাত লেখা আছে মিকাৰ 7 নম্বৰ অধ্যায় 18 নম্বৰ পদত লেখা আছে আমি দেখা পাওঁ অপৰাধ ক্ষমা কৰোঁতা তেওঁ
ক্ষমা কৰোতা আৰু নিজ আধিপত্যৰ অৱস্থাৰ ভাগৰ দায় এৰি দিওঁতা তোমাৰ নিচিনা ঈশ্বৰ কোন আছে। আমাৰ অপৰাধ ক্ষমা কৰা ঈশ্বৰ বুলি কৈছে। আৰু তেওঁ ভাল পোৱাৰ কাৰণে চিৰকাললৈকে নিজৰ ক্ৰোধ নাৰাখে। তেওঁৰ দয়া ভাল পোৱাৰ কাৰণে চিৰকালে নিজৰ ক্ৰোধ নাৰাখে। আজি আমাৰ এই বৰ্তমান যি কৰোণা ভাইৰাছৰ আক্ৰান্ত চলি আছে, কেইদিনমানৰ কাৰণে আহিছে তেওঁৰ ক্ৰোধ, আৰু এই ক্ৰোধ চিৰকাললৈ তেওঁ ক্ৰোধ নাৰাখে বুলি কৈছে। এইদিনাখন ইয়াৰ অন্ত পৰিব, কাৰণ কেলে তেওঁ দয়া কৰি ভাল পায় বুলি কৈছে। আমি যোৱাবাৰ পঢ়িছিলোঁ, আকৌবাৰ আমি চাম। আমি হোছিয়া 11 নম্বৰ অধ্যায় 9 নম্বৰ পত্ৰ আমি চাম। হোছিয়াৰ 11 নম্বৰ 9 ইয়াতে একেধৰণে লেখা আছে। আগতেও পঢ়িছোঁ, পুনৰ ইয়াতে পঢ়ি দিছোঁ বাৰু। মোৰ প্ৰচণ্ডৰ ক্ৰোধ মই সিদ্ধ নকৰিম, মই ইফ্ৰেমক আকৌ বিনষ্ট নকৰিম, কিয়নো মই ঈশ্বৰ, মই মানুহ নহওঁ। মই তোমাৰ মাজত থকা পবিত্ৰ জনা, মই ক্ৰোধেৰে উপস্থিত নহওঁ। কেলৈ ক্ৰোধেৰে উপস্থিত নহয়? কাৰণ তেওঁ দয়া, তেওঁ ভাল পায় বুলি কৈছে। ইয়াত লেখা আছে তেওঁ দয়া ভাল পোৱাৰ কাৰণে। হি লাভছ হিজ ডিলাইটছ ইন হিজ মাৰ্চি। তেওঁ দয়া ভাল পোৱাৰ কাৰণে তেওঁ কৈছে তেওঁ ক্ৰোধ হ'লে তেওঁ পুনৰাই উপস্থিত নহয়। এইদিনাখন আমি যাম, এই কৰোণাৰ দিনাখন আমি জানো এই কৰোণাৰ পৰা আক্ৰান্ত সকলো শেষ হৈ যাব, আৰু শেষ হোৱাৰ পাছত আমি সম্পূৰ্ণৰূপে পুনৰাই আমি ঈশ্বৰৰ নতুন পথত আমি চলিবলৈ পাৰিম। নতুন এটা জীৱন এটা আহি আছে, কাৰণ ঈশ্বৰৰ ইচ্ছাটো হ'ল যে গোটেই পৃথিৱীত তেওঁ মানে গৌৰৱেৰে আৰু তেওঁৰ জ্ঞানেৰে তেওঁ মানে তেওঁ মানে সম্পূৰ্ণৰূপে তেওঁ পৰিপূৰ্ণ কৰি গৈছে। সেইকাৰণে এটা পদ পঢ়ি পিনে আজি মই শেষ কৰিব বিচাৰিছোঁ, আৰু সেইটো ইয়াত লেখা আছে যে এই পদটো হ'ল যে ঈশ্বৰে তেওঁ গোটেই পৃথিৱীখন, এই পদটো চাই দিছোঁ। শেষ কৰাৰ পূৰ্বে মই পদটো চাই দিছোঁ। তেওঁৰ ডাঙৰ ইচ্ছাটো হ'ল যে গোটেই এই ক্ৰোধ বা তেওঁৰ যেতিয়া খং পৃথিৱীত বাকী দিয়ে, তেওঁৰ ডাঙৰ ইচ্ছাটো হ'ল যে আমি পৃথিৱীত তেওঁৰ ডাঙৰ ইচ্ছাটো হ'ল যাতে এই পৃথিৱীত তেওঁৰ ডাঙৰ ইচ্ছাটো হ'ল যে তেওঁ ক্ৰোধ যে বাকী যে এটাই তেওঁ বিচাৰে। সেইটো আমি যদি পঢ়ি চাওঁ, যিচয়া 11 নম্বৰ অধ্যায় 9 নম্বৰ পদটো আমি চাম। যিচয়া 11 নম্বৰ অধ্যায় 9 নম্বৰ পদটো আমি চাম। তেওঁৰ আচল উদ্দেশ্যটো কি? এটাই বিচাৰিছে যে গোটেই মানুহ জাতিটোক ঈশ্বৰৰ বাক্যত মানে তেওঁলোকে ধ্যান দিবলৈ ঈশ্বৰৰ বিভিন্ন ধৰণৰ তেওঁ চেষ্টা চলায়, আৰু ক্ৰোধ মাজে মাজে তেওঁৰ ক্ৰোধো তেওঁ বাকী দিয়ে। আৰু সেইকেইটা আমি যিচয়াৰ 11 নম্বৰ অধ্যায় পঢ়ি দিছোঁ। যিচয়া 11 নম্বৰ অধ্যায় 11:9 মোৰ গোটেই পবিত্ৰ পৰ্বতত কোনেও কাকো হিংসা আৰু বিনষ্ট নকৰিব, কিয়নো সমুদ্ৰ যেনেকৈ পানীৰে ঢকা তেনেকৈ পৃথিৱী জিহুৱা বিষয়ে জ্ঞানেৰে পৰিপূৰ্ণ হ'ব। এইটো উদ্দেশ্য আছে যে গোটেই পৃথিৱী জিহুৱা বিষয়ে ঈশ্বৰৰ বিষয়ে জ্ঞানেৰে পৰিপূৰ্ণ হ'ব বুলি তেওঁ এইটো বিচাৰিছে। আকৌ আমি যদি পঢ়ি চাওঁ, যিচয়াৰ 6 নম্বৰ অধ্যায় 3 নম্বৰ পদত লেখা আছে একেধৰণে তেওঁৰ উদ্দেশ্য এইটোৱে। তেওঁৰ উদ্দেশ্য পৃথিৱীত তেওঁ মহিমাৰে পৰিপূৰ্ণ কৰিব। ইয়াত লেখা আছে, পাছে তেওঁবিলাকে পৰস্পৰ মাতি ক'লে, পবিত্ৰ 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 বাহিনী যেতিয়া গোটেই পৃথিৱী তেওঁ মহিমাৰে পৰিপূৰ্ণ, গোটেই পৃথিৱী তেওঁ মহিমাৰে পৰিপূৰ্ণ কৰিব বিচাৰিছে, আৰু তেওঁ জ্ঞানে কৰিব পাৰিছে। এইটো তেওঁৰ উদ্দেশ্য হয়। সেইকাৰণে বিভিন্ন সময়ত বিভিন্ন ধৰণৰ ক্ৰোধবিলাক তেওঁ বাকী দিয়ে, কিন্তু খন্তেকীয়া হয়। তেওঁক তেওঁ ধৰি নাৰাখে। তেওঁ কাৰণ দয়া, তেওঁ ভাল পোৱাৰ কাৰণে পুনৰাই তেওঁ দয়াৰে তেওঁ আমাৰ আগত আহিব বুলি। সেইকাৰণে ঈশ্বৰৰ বাক্যৰ পৰা যে আছে আশীৰ্বাদ থাকিব। আৰু ইয়াকে কৈ পিনে পুনৰ যীশুখ্ৰীষ্টৰ নামেৰে আজি মোৰ যি বাক্য আছিলে তাক মই সমাপ্ত কৰিছোঁ।